নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ভাল খবৰ লৈছো আজিৰ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপোন ঘৰ আঁচনি আৰু আপোন বাহন সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে এইবাৰ গ্যাৰান্টি অবিহনে 30 লাখ টকাৰ ঋণ লাভ কৰিব নতুন ঘৰ নিৰ্মাণ কৰিবলৈ লাভ কৰিব এই ধন আৰু নতুন বাহন কিনিবলৈ এই ধন লাভ কৰিব কোনে কোনে এই ধন লাভ কৰিব এই সন্দৰ্ভত জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ আপোন ঘৰ আঁচনিৰ বাবে বেংকৰ পৰা লাভ কৰিব 30 লাখ টকাৰ ঋণ মুখ্যমন্ত্ৰীয়ে কৰিলে আজিৰ কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা নালাগে কোনো গ্যাৰান্টি 30 লাখ টকা ধন পাবলৈ কোনো ধৰণৰ গ্যাৰান্টি দিব নালাগে বেংকৰ পৰা আপুনি এই টকা লাভ কৰিবলৈ সক্ষম হ'ব ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অভিযান আৰু সমগ্ৰ শিক্ষা অভিযানৰ লগতে এপিডিচিএল এপিজিচিএল আৰু এইচডিচিএলৰ কৰ্মচাৰীলৈ এই সুবিধা আগবঢ়াইছে চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰ কৰ্মচাৰীৰে এইসকল কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা পূৰ্বতে এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে লাভ কৰা নাছিল এই সুবিধা কিন্তু ঘৰ নিৰ্মাণৰ বাবে এইবাৰ বিনা গ্যাৰান্টিত লাভ কৰিব 30 লাখ টকা ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ সমান্তৰালভাৱে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহি গ'ল বেংকৰ পৰা লাভ কৰিব আপোন ঘৰ আঁচনিৰ বাবে ঋণ কৰ্মচাৰীসকলে আপোন বাহন আঁচনিৰ জৰিয়তেও পাব ঋণ আজিৰ কেবিনেটত আপোন বাহন আঁচনিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ঠিকাভিত্তিক কৰ্মচাৰীয়ে পাব এই সুবিধা সকলো ঠিকাভিত্তিক কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব এবাৰ চৰকাৰৰ তৰফৰ পৰা কোনো বন্ধকী অবিহনে এই দুয়োটা ঋণ প্ৰদান কৰা হ'ব এতিয়া কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ সমান্তৰালভাৱে ঠিকাভিত্তিক কৰ্মচাৰীসকলক এই সুবিধা দিবলৈ আগবাঢ়িছে চৰকাৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে এটা ভাল খবৰ পূৰ্বতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে দিয়া হৈছিল আপোন ঘৰ আঁচনিৰ সুবিধা আৰু এইবাৰ ডাঙৰ খবৰ আহি পৰিছে আপোন ঘৰ আঁচনিৰ সমান্তৰালভাৱে আপোন বাহন আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি পুনৰ জনাইছো গ্যাৰান্টি অবিহনে লাভ কৰিব এই ধন গ্যাৰান্টি অবিহনে 30 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিবলৈ সক্ষম হ'ব কোনো ধৰণৰ গ্যাৰান্টি দিব নালাগে আপুনি যি বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ জৰিয়তে যি বেংক একাউণ্টত দৰমহা সোমাই সেই দৰমহা সোমোৱা একাউণ্টৰ জৰিয়তে আপুনি 30 লাখ টকাৰ ঋণ লাভ কৰিব এতিয়া এটা নতুন ঘৰ নিৰ্মাণ কৰিব পাৰিব নতুন এখন বাহন কিনিব পাৰিব মুঠতে প্ৰতিগৰাকী কৰ্মচাৰীৰ সপোন পূৰণ কৰিবলৈ দিয়া ৰাজ্য চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধকী অবিহনে পাব আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ জৰিয়তে ঋণৰ সুবিধা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সংবাদ মেলযোগে জনাইছে এই কথা কোনে কোনে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব এই সন্দৰ্ভতো জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি পুনৰ জনাইছো ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান এপিডিচিএল এপিজিচিএল এইচডিচিএলক লৈ ডাঙৰ সুবিধাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এইসকল কৰ্মচাৰীয়ে এতিয়া লাভ কৰিব সুবিধা ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলক সমান্তৰালভাৱে ঠিকাভিত্তিক কৰ্মচাৰীসকলেও এতিয়া নতুন ঘৰ নিৰ্মাণৰ বাবে 30 লাখ টকা ধন লাভ কৰিব বেংকৰ পৰা এই ঋণ পোনে পোনে লাভ কৰিব তাৰ বাবে কোনো ধৰণৰ গ্যাৰান্টি দিব নালাগে মাটি বাৰী ডকুমেণ্টছ দিব নালাগে কৰ্মচাৰীসকলে আপোন বাহন আঁচনিৰ জৰিয়তে পাব ঋণ ঠিকাভিত্তিক কৰ্মচাৰীয়ে পাব এই সুবিধা কোনো বন্ধকী অবিহনে এই দুয়োটা ঋণ প্ৰদান কৰা হ'ব এতিয়া কৰ্মচাৰীসকলক কেবিনেট বৈঠকৰ অন্তত আজি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল কৰ্মচাৰীৰ বাবে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্ত্ৰীবাগ হ'বলৈ চেষ্টা কৰিম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান লগতে এপিডিচিএল এপিজিচিএল আৰু এইচডিচিএল আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেণ্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোন ঘৰ আৰু আপোন বাহন ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পোৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযানত আৰু
শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশ্যন কেইটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব। আপোন বাহন আঁচনি য'ত নেকি উইদাউট ইণ্টাৰেষ্ট উইদাউট গ্যাৰেণ্টি গাড়ী লোন পায়, চৰকাৰে 3% সুদ দিয়ে। আপোন ঘৰতো নতুন ঘৰ বনাব, ফ্লেট কিনিব, 30 লাখ টকাৰ লোন পায় আৰু 1% ইণ্টাৰেষ্ট চৰকাৰে দিয়ে। কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে, দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায়। ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল, এতিয়াৰ পৰা SSA, NHM বাকি 3টা কৰ্পোৰেশ্যনো পাব। নিশ্চিতভাৱে তেওঁলোকৰ এইটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান, লগতে APDCL, APGCL আৰু AEGCL, আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন, নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম। অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায়, এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব। অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেণ্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব। ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আপোন ঘৰ আৰু আপোন বাহন। ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পোৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল। মই ভাবোঁ যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশ্যন কেইটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব। আপোন বাহন আঁচনি য'ত নেকি উইদাউট ইণ্টাৰেষ্ট উইদাউট গ্যাৰেণ্টি গাড়ী লোন পায়, চৰকাৰে 3% সুদ দিয়ে। আপোন ঘৰতো নতুন ঘৰ বনাব, ফ্লেট কিনিব, 30 লাখ টকাৰ লোন পায় আৰু 1% ইণ্টাৰেষ্ট চৰকাৰে দিয়ে। কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে, দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায়। ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল, এতিয়াৰ পৰা SSA, NHM বাকি 3টা কৰ্পোৰেশ্যনো পাব। নিশ্চিতভাৱে তেওঁলোকৰ এইটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান, লগতে APDCL, APGCL আৰু AEGCL, আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন, নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম। অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায়, এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব। অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেণ্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব। ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আপোন ঘৰ আৰু আপোন বাহন। ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পোৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল। মই ভাবোঁ যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশ্যন কেইটাৰ